कानों ही खुलज में छाई है खुशियों की ये बहार। काती बिहू की ज्योति से जगमग सारा संसार। दीप जले जब खेतों में आशा का दीप जले। আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ সহপাঠীসকলৰ প্ৰতি আশা ৰাখিছো যে তেওঁলোকে অনুষ্ঠানটোৰ শেষলৈকে উপস্থিত থাকি আমাৰ সকলোকে ধন্য কৰে আৰু বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি আগুৱাই যাবলগীয়া অনুষ্ঠানটো উপভোগ কৰি আমাক অভিভূত কৰি তোলে। আজিৰ অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছো আৰু ইয়াৰ সমান্তৰালভাৱে তুলসী বেটিৰ তাতো চাকি জ্বলাবৰ বাবে আগবাঢ়িছো। मेहनत की हर बूंद में अर्श का स्वप्न करे। विद्यार्थियों के चेहरों पर मुस्कान की है लहर। संस्कृति की सुगंध से महके अपना गे मगर। বিৱৰ্তনৰ বিষয়ে কি ক'ম? কাতি বিহু এই যে ফটোখন নিশ্চয়তো কাতি বিহুৰ আচলতে ফটো হ'ব লাগে। আজিকালি হয়তো ধানবোৰ পকিছেগৈ বা বিজ্ঞানৰ প্ৰযুক্তিৰ বলত ধানৰ সময়বোৰ মানে থোক মেলাৰ সময়বোৰ আগুৱাই আনিছে। অনাৰো কাৰণ আছে। কাতি বিহুটো উদযাপন কৰা হয় বিশেষকৈ এইটো কাৰণতে যে আমি ৰং ৰহস্য কৰিলোঁ বহাগৰ মাহটো আৰু জেঠৰ পৰা আৰম্ভ কৰি জেঠৰ 12 হয়, খৰ হয়, আহাৰ শাওণ ভাদ খুব গৰম আৰু সাংঘাতিক পৰিশ্ৰম। কৃষকসকলে ৰ'দ বৰষুণ নেওচি পৃথিৱী আমাক সংবিধান দিয়া সেইভাগে ঘোষাৰ নিচিনাকৈ গায়। আমাৰ যেনেকৈ নাম প্ৰসংগ হওঁতে বা দিহানাম হওঁতে এভাগে ঘোষা গায়। তাৰপিছত কীৰ্তনৰে কিছু পদ যিটো অধ্যায় মিলি যায়। মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ পৰা আহোঁতে তাৰে এগৰাকী লেংগুৱেজৰ অধ্যাপিকাই মানে কৈছে যে মই অসম যোৱা বুলি গম পালোঁ চুইটেষ্ট লেংগুৱেজ অফ ইণ্ডিয়া বুলি কৈছে। আৰু তেখেতে কোনোধৰণৰ মই গম পাইছোঁ তেখেতে লেংগুৱেজৰ কাৰণে কৈছে যে অসমতে আটাইতকৈ মিঠা কথাবোৰ আৰু তাৰ পৰা আমি যিমানে পশ্চিমলৈ যাম আটাইতকৈ কঠোৱা। তেখেতে কৈছে যে অসমীয়া ভাষাত যদি গালিও পাৰে আপুনি বুজি নাপায় গালি পাইছে বুলি, ইমানেই কোমল শব্দবোৰ। আৰু মাৰাঠীত আপোনালোকে বহুত ভালকৈ কিবা এটা আদৰি খালি আনিলেও খং কৰিছে গালি পাইছে বুলি ভাবিব, ইমানেই কঠোৱা ৰাগ। এই কথাটো কৈছে মাৰাঠী প্ৰফেচৰ আগতে কৈছে, যেতিয়া মই অনুভৱ কৰিছোঁ হয় এই কথা। मिट्टी की खुशबू बोले कर्म ही सच्चा धर्म। जीवन के हर मोड़ पे रखो उजियारा करम। असम की धरती गाए एकता का ये गीत। परिश्रम और प्रेम से सजता जीवन गीत। शिक्षा का दीप जलाओ मन में हो जिया। काटी बिहू हमें सिखाए कर्म ही है आदत। विद्यार्थी रोते चेहरों पर
উদযাপন কৰিলোঁ আশা ৰাখিছোঁ অনুষ্ঠানটো সকলোৱে উপভোগ কৰি ভাল পালে আৰু ছাৰৰ যিসমূহ বক্তব্য সেয়া শুনি যথেষ্ট উপকৃত হ'ল বিশেষকৈ ময়ো আজি ছাৰে যিখিনি নাম গাই শুনালে তথা বিহুৰ বিষয়ে কাতি বিহুৰ বিষয়ে আমি ইমান হয়তো গমো নাপাইছিলোঁ যিখিনি আমি আজি জানিবলৈ সক্ষম হ'লোঁ ইয়াৰ লগতে मुस्कान की है लहर संस्कृत की